হেল্ল' বন্ধু বান্ধৱীসকল, সকলোলৈ ইংৰাজী নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আশা কৰিছোঁ ভোগালীৰ ভোগৰ দৰে এই বছৰটো সকলোৰে সুখ আনন্দৰে ভৰি পৰক, লগতে জীৱনৰ সপোনবোৰ সাৰ্থক হৈ পৰক, তাৰে কামনাৰে আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম লিটাৰেচাৰ অফ আছাম, অৰ্থাৎ অসমৰ সাহিত্য জগতৰ অতিকৈ গুৰুত্বপূৰ্ণ কিছু প্ৰশ্ন উত্তৰ, যিবিলাক আগন্তুক অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে খুবেই প্ৰয়োজনীয়। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে দ্য ফাৰ্ষ্ট ডিক্সনাৰী ইন এছামিজ ৱাজ কম্পাইল্ড বাই। অসমীয়া ভাষাৰ প্ৰথম অভিধানখন কোনে সংকলন কৰিছিল? ইয়াত চাৰিটাকৈ অপশ্যন দিয়া আছে। মই অপশ্যনকেইটা পঢ়ি নাযাওঁ, আপোনালোকে অপশ্যনকেইটা চাই ইয়াৰ শুদ্ধ উত্তৰটো কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ তলত এনচাৰটো দি থোৱা আছে, আপোনালোকে এনচাৰটোলৈ চকু নিদিব, ফাৰ্ষ্ট অপশ্যনকেইটা চাব, অপশ্যনকেইটা চাই কিনে নিজে গাইজ কৰিব যে কেনেকুৱা হ'ব, কোনটো হ'ব ইয়াৰ এনচাৰ, তাৰপিছত আপোনালোকে এনচাৰটো চাব। প্ৰথম প্ৰশ্নটোৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি, মাইলছ ব্ৰনছন। কুৱেশ্যন নম্বৰ 2, দ্য ফাৰ্ষ্ট মোবাইল থিয়েটাৰ ইন আছাম ইজ। অসমৰ প্ৰথম মোবাইল থিয়েটাৰখনৰ নাম কি হৈছে? থিয়েটাৰখনৰ নাম হৈছে অপশ্যন নম্বৰ ডি, নটৰাজ থিয়েটাৰ। কুৱেশ্যন নম্বৰ 3, ইন হুইচ ইয়াৰ ডিড বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ৰিচিভ দ্য জ্ঞানপীঠ এৱাৰ্ড ফৰ হিজ নভেল মৃত্যুঞ্জয়। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে মৃত্যুঞ্জয় উপন্যাসখনৰ বাবে কোন চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল? এনচাৰ অপশ্যন নম্বৰ বি, 1979। ইয়াত কুৱেশ্যন আৰু এটা হ'ব পাৰে যে তেওঁ কোনখন পুথিৰ বাবে জ্ঞানপীঠ বঁটা পাইছিল। তাৰ এনচাৰটো হ'ব মৃত্যুঞ্জয়। এই দুইটা কুৱেশ্যন আপোনালোকে মনত ৰাখিব। কুৱেশ্যন নম্বৰ 4, আছাম মেডিকেল কলেজ ৱাজ এষ্টাব্লিছড ইন। অসম চিকিৎসা মহাবিদ্যালয় কেতিয়া প্ৰতিষ্ঠা হৈছিল? এনচাৰ অপশ্যন নম্বৰ বি, 1947। কুৱেশ্যন নম্বৰ 5, হু ইজ দ্য ফাউণ্ডাৰ অফ দ্য ছাউথ ইষ্ট এছিয়া ৰামায়ণ ৰিচাৰ্চ চেণ্টাৰ। দক্ষিণ পূব এছিয়াৰ ৰামায়ণ গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক কোন? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, লেট ডক্টৰ মামণি ৰয়ছম গোস্বামী। কুৱেশ্যন নম্বৰ 6, হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট এছামিজ নভেল টু উইন দ্য সাহিত্য একাডেমী এৱাৰ্ড। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমখন অসমীয়া উপন্যাস কোনখন? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ বি, ইয়াৰুইংগম। ইয়াৰ ৰাইটাৰ কোন এইটো কমেণ্ট কৰি আপোনালোকে মোক জনাব। কুৱেশ্যন নম্বৰ 7, কাঠনিবাৰীৰ ঘাট এ কালেকশ্যন অফ শ্বৰ্ট ষ্টৰিজ ৱাজ ৰিটন বাই। কাঠনিবাৰীৰ ঘাট এই চুটিগল্প সংকলন কোনে ৰচনা কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, মহিম বৰা। কুৱেশ্যন নম্বৰ 8, হু ৱাজ ৰিটন ৰামনৱমী। ৰামনৱমী কোনে লিখিছিল? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ এ, গুণাভিৰাম বৰুৱা। কুৱেশ্যন নম্বৰ 9, হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ দ্য এছামিজ মেগাজিন জোনাকী। অসমীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, চন্দ্ৰকুমাৰ আগৰৱালা। কুৱেশ্যন নম্বৰ 10, দ্য আছাম সাহিত্য সভা ৱাজ ফাউণ্ডেড ইন দ্য ইয়াৰ। অসম সাহিত্য সভা কোন বৰ্ষত প্ৰতিষ্ঠা হৈছিল? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ বি, 1917। বন্ধু বান্ধৱীসকল, এইখিনিতে মোক জনাব যে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত, এইটো আপোনালোকে মোক কমেণ্ট কৰি জনাব। কুৱেশ্যন নম্বৰ 11, দ্য ষ্টেট এন্থেম অ' মোৰ আপোনাৰ দেশ ৱাজ ফাৰ্ষ্ট পাব্লিছড ইন দ্য ফলোয়িং মেগাজিন। অ' মোৰ আপোনাৰ দেশ ৰাজ্যিক গীতটো প্ৰথমে তলৰ কোনখন আলোচনীত প্ৰকাশ পাইছিল? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ এ, বাঁহী। কুৱেশ্যন নম্বৰ 12, হোৱাট ৱাজ দ্য অৰিজিনেল নেম অফ আছাম সাহিত্য সভা বিফৰ ইটছ অফিচিয়েল ৰেজিষ্ট্ৰেশ্যন ইন 1924। 1924 চনত আনুষ্ঠানিক পঞ্জীয়নৰ পূৰ্বে অসম সাহিত্য সভাৰ মূল নাম কি আছিল? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ চি, অসম সাহিত্য সন্মিলনী। কুৱেশ্যন নম্বৰ 13, দ্য নাম্বাৰ অফ বৰগীতছ ৰিটন বাই মাধৱদেৱ ৱাজ। মাধৱদেৱে লিখা বৰগীতৰ সংখ্যা কিমান আছিল?
অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ বি 191। এইখিনিতে আৰু এটা কুৱেশ্যন হ'ব পাৰে যে শংকৰদেৱে লিখা বৰগীতৰ সংখ্যা কিমান আছিল। আমি অসমীয়াত কওঁ যে শংকৰদেৱে 12 কুৰি বৰগীত লিখিছিল। 12 কুৰি বৰগীত মিনছ 240টা। এইটো মনত ৰাখিব। কুৱেশ্যন নম্বৰ 14, দ্য লগো অফ দ্য আছাম সাহিত্য সভা ৱাজ ডিজাইন বাই। অসম সাহিত্য সভাৰ যি লগো, এই লগোটো কোনে ডিজাইন কৰিছিল? এইটো এটা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ এনচাৰ হৈছে অপশ্যন নম্বৰ বি যুগল দাস। এইখিনিতে বন্ধু বান্ধৱীসকলক জনাই থ'ব বিচাৰোঁ যে আগন্তুক অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লগতে GT PGT পৰীক্ষাৰ কাৰণে প্ৰয়োজনীয় কুৱেশ্যন এনচাৰবোৰ চিলেবাছ ৱাইজ আৰু টপিক ৱাইজ এই চেনেলটোৰ জৰিয়তে দি থকা হৈছে। গতিকে নতুন পুৰণি সকলোবোৰ ভিডিঅ' সময়মতে পাই থাকিবৰ বাবে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কুৱেশ্যন নম্বৰ 15, লক্ষ্মীনাথ বেজবৰুৱা ইজ অনাৰ্ড উইথ ৰসৰাজ বাই আছাম সাহিত্য সভা ইন দ্য ইয়াৰ। লক্ষ্মীনাথ বেজবৰুৱা কোন বছৰত অসম সাহিত্য সভাৰ দ্বাৰা ৰসৰাজ সন্মানেৰে সন্মানিত কৰা হৈছিল? এনচাৰ অপশ্যন নম্বৰ ডি 1931। কুৱেশ্যন নম্বৰ 16, দ্য নভেল অভিযাত্ৰী ইজ বেছড অন দ্য লাইফ এণ্ড ডিডছ অফ। অভিযাত্ৰী উপন্যাসখন কাৰ জীৱন আৰু কৰ্মৰ ওপৰত আধাৰিত? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ চি চন্দ্ৰপ্ৰভা শইকীয়ানী। ইয়াত আৰু এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন হ'ব পাৰে যে অভিযাত্ৰী যি উপন্যাস, এই উপন্যাসখন কোনে লিখিছিল? এইটো মোক আপোনালোকে কমেণ্ট কৰি জনাব। বন্ধু বান্ধৱীসকল, এইখিনিত ক'ব বিচাৰোঁ যে আপোনালোকে যিকোনো কুৱেশ্যন পোৱাৰ লগে লগে তাৰ এনচাৰটো জনাৰ লগে লগে তাৰ আনুষংগিক সকলোখিনি তথ্য মনত ৰাখিবলৈ চেষ্টা কৰিব। কাৰণ এক্সামত আজিকালি সকলোবোৰ কুৱেশ্যন ষ্ট্ৰেট নুসুধি ইয়াৰ আনুষংগিক কথাবোৰহে সোধে, যিবিলাক আমি গুৰুত্বপূৰ্ণ বুলি নাভাবোঁ, অথচ সেইবিলাকে এক্সামত আহে। যেনে এই 16 নম্বৰ কুৱেশ্যনটোতে অভিযাত্ৰী উপন্যাসখনৰ আমি লিখকজনৰ নাম যদি চাই থওঁ, আমি এইটো চোৱাটো দৰকাৰ হ'ব যে অভিযাত্ৰী যিখন উপন্যাস, এই উপন্যাসখন কাৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত ৰচিত, এই কুৱেশ্যনটো আহি যাব পাৰে। গতিকে প্ৰতিটো কুৱেশ্যনৰ লগত আনুষংগিক যিমানখিনি কুৱেশ্যন হ'ব পাৰে, তো নিজৰ মাইণ্ডৰ পৰা সেইখিনি চাই ল'ব আৰু তেনেকৈ ষ্টাডি কৰি যাব। গতিকে যিহেতু আমি হাৰ্ড ৱৰ্ক কৰি আছোঁ, লগতে অলপ হাৰ্ড ৱৰ্ক উইথ স্মাৰ্ট ৱৰ্ক কৰিব, তেতিয়াহে বৰ্তমান সময়ত আমি এটা কম্পিটিটিভ এক্সামত নিজৰ কাৰণে এটা পোষ্ট ল'বৰ কাৰণে সক্ষম হ'ম। কাৰণ আমি গমেই পাইছোঁ যিহেতু 20,000 বা 30,000 পোষ্টৰ কাৰণে প্ৰায় 20 লাখ কেণ্ডিডেটে এপ্লাই কৰিছে। গতিকে 20 লাখৰ পৰা যদি আমি চিলেক্ট হ'ব লাগে, গতিকে বেলেগতকৈ আমি নিশ্চয় কিবা অলপ বেলেগকৈ চাব লাগিব, বেলেগকৈ ষ্টাডি কৰিব লাগিব বা হাৰ্ড ৱৰ্ক কৰিব লাগিব। গতিকে সেইখিনিয়ে হৈছে এইখিনি, যিখিনি আমি কি কৰিব পাৰোঁ যে স্মাৰ্ট ৱৰ্ক কৰিব পাৰোঁ। কাৰণ হাৰ্ড ৱৰ্কটো সকলোৱে কৰিব, সকলোৱে ৰাতিপুৱাৰ পৰা গধূলিলৈ পঢ়িব, সকলোৱে কুৱেশ্যন এনচাৰ মনত ৰাখিব, সকলোৱে প্ৰেক্টিছ কৰিব। কিন্তু স্মাৰ্ট ৱৰ্ক কোনটো হ'ব? স্মাৰ্ট ৱৰ্ক সেইটোৱে হ'ব যাতে সকলোৱে চোৱাৰ উপৰিও মই এডিশ্যনেলি কিছু বস্তু চাব পাৰোঁ, যিটো নেকি মোক ডিফাৰেঞ্চ আনিব পাৰে। তো ঠিক আছে বন্ধু বান্ধৱীসকল। কুৱেশ্যন নম্বৰ 17, হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ ট্ৰেন্সলেটৰ অফ দ্য ৰামায়ণা। ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি মাধৱ কন্দলী। কুৱেশ্যন নম্বৰ 18, ফাৰ্ষ্ট এছামিজ টু উইন নেশ্যনেল এৱাৰ্ড ফৰ বেষ্ট এক্ট্ৰেছ। শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? এনচাৰ হৈছে অপশ্যন নম্বৰ বি মলয়া গোস্বামী। কুৱেশ্যন নম্বৰ 19, নেম অফ দ্য ফাৰ্ষ্ট এছামিজ ডেইলি নিউজ পেপাৰ। প্ৰথম অসমীয়া দৈনিক কাকতৰ নাম কি? কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি দৈনিক বাতৰি। কুৱেশ্যন নম্বৰ 20, হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ ওমেন টু বি এৱাৰ্ডেড বাই সংগীত নাটক একাডেমি। সংগীত নাটক একাডেমীৰ দ্বাৰা বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি প্ৰতিমা পাণ্ডে বৰুৱা। কুৱেশ্যন নম্বৰ 21, হু হেড এ পেন নেম ৰাচনা বৰুৱা। তো পেন নেমৰ যিবিলাক কুৱেশ্যন আছে, ই এটা খুবেই গুৰুত্বপূৰ্ণ। এই কুৱেশ্যনটো বুলিয়ে নহয়, এনেকুৱা কুৱেশ্যনবিলাকো চাই থ'ব, ই এটা খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন। আমি এই কুৱেশ্যনটোত আলোচনা কৰিছোঁ, হু হেড এ পেন নেম ৰাচনা বৰুৱা। ৰাচনা বৰুৱা কাৰ পেন নাম আছিল? এনচাৰটো হৈছে অপশ্যন নম্বৰ চি ব্ৰিঞ্চি কুমাৰ বৰুৱা। কুৱেশ্যন নম্বৰ 22, এছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ইজ এ ডক্টৰেল ডিজাৰ্টেশ্যন ৰিটন বাই।
এইখন কোনে লিখিছিল অপশ্যন নম্বৰ চি ডক্টৰ বাণীকান্ত কাকতি কুৱেশ্যন নম্বৰ 23 হুইচ ৱাজ দ্য ফাৰ্ষ্ট প্ৰিণ্টেড বুক অফ আছাম অসমৰ প্ৰথম ছপা কৰি উলিওৱা গ্ৰন্থ কোনখন আছিল এনসাৰ অপশ্যন নম্বৰ চি ধৰ্ম পুস্তক কুৱেশ্যন নম্বৰ 24 হুইচ লেংগুৱেজ ৱাজ ইউজড বাই শংকৰদেৱ টু ৰাইট বৰগীত বৰগীত লিখিবলৈ শংকৰদেৱে কি ভাষা ব্যৱহাৰ কৰিছিল অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ চি ব্ৰজাৱলী ভাষা কুৱেশ্যন নম্বৰ 25 হাউ মেনি বৰগীতছ ৱেৰ ৰিটন বাই শংকৰদেৱ এই কুৱেশ্যনটো আমি আগতে আলোচনা কৰি আহিলোঁ শংকৰদেৱে কিমানটা বৰগীত লিখিছিল কিমান 12 কুৰি একুৰি মানে 20টা আমি তেনেকৈ মনত ৰাখিব পাৰোঁ 20 পূৰণ 12 আমি যদি এনেকৈ চাওঁ কি হ'ব অপশ্যন নম্বৰ এ 240 আৰু যদি মাধৱদেৱৰ কথা সোধে তেতিয়া মাধৱদেৱৰ কি হ'ব 191 বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল আশা কৰোঁ ভিডিঅ'টোৰ পৰা যথেষ্ট উপকৃত হৈছে গতিকে আগন্তুক সময়ত এনেদৰে ভিডিঅ'বোৰ পাই থাকিবৰ বাবে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ